হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। সঁচাকৈয়ে ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ ফিলিপিয়া 4:19। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই কৈছে, আৰু মোৰ ঈশ্বৰে তোমালোকৰ সকলো অভাৱ প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুত পৰিপূৰ্ণ কৰিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু চাকিসকল, ইয়াতে আমাক ঈশ্বৰৰ আত্মাই আমাক উদগনি আৰু সাহসৰ আত্মা, যিটো সাহসৰ আশা, সাহসৰ কথা যিটো আমাক জনাইছে, ঈশ্বৰৰ বাক্যৰ যোগেদি আমাক সান্তনা ঈশ্বৰে দিব খুজিছে যে আমাৰ সকলো অভাৱবিলাক, আমাৰ সকলো নাটনিবিলাক, আমাৰ সকলো যিমান অভাৱৰ অৱস্থাত, এই সকলো বেয়া অৱস্থাবিলাক যীশুখ্ৰীষ্টই ক্ৰুচত ল'লে। আৰু তেওঁ বাক্যত যেনেকৈ লিখা আছে, যীশুখ্ৰীষ্টৰ নামেৰে যদি আমি কিবা খোজোঁ, তেনেহ'লে পিতৃ ঈশ্বৰে আমাক দিয়ে। খোজা তেহে দিয়া হ'ব, এই বাক্যৰ যোগেদি। সেইকাৰণে ইয়াতে যিটো পাচনি পৌলে ইয়াতে আমাৰ খ্ৰীষ্টীয় জীৱনত যদি আমাৰ অভাৱ হয়, যদি আমাৰ খ্ৰীষ্ট জীৱনত কিবা নাটনি হয়, আমি যীশুৰ পৰিচৰ্যা কৰাৰ সময়ত আমাৰ বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আমি নথকাটো থকা ধৰণৰ আমি থাকিবলগীয়া হয়। কিয়নো যিবিলাকে ঈশ্বৰক নাজানে, তেওঁবিলাকে খ্ৰীষ্টক জনা মানুহবিলাকক ঠাট্টা নিন্দা কৰে যে খ্ৰীষ্টক পাই পেলাই আপোনালোকৰ কি হৈছে, খ্ৰীষ্টক পাই পেলাই কিয় ইমান অভাৱ, খ্ৰীষ্টক লৈ পেলাইও কিয় ইমান নাটনি। এই সকলোবিলাক মানুহবিলাকে, জগতৰ মানুহবিলাকে হাঁহে আৰু আমি বহুতো ক্ষেত্ৰত নিন্দাৰ পাত্ৰ হ'বলৈ পাওঁ। কিয়নো খ্ৰীষ্টৰ আত্মা আমাৰ লগত থাকে। কিন্তু আমি সেই সময়ত এই বাক্যৰ যোগেৰে আমি নিজকে সান্তনা দিব লাগিব যে আমাৰ ঈশ্বৰে যিটো আমাৰ অভাৱবিলাক, নাটনিবিলাক খ্ৰীষ্ট যীশুত আমাক পৰিপূৰ্ণ কৰিব, নিজ ধন অনুসাৰে বুলি কৈছে। আমাৰ ঈশ্বৰ অভাৱী ঈশ্বৰ নহয়, আমাৰ ঈশ্বৰ দুখীয়া ঈশ্বৰ নহয়। আমাৰ ঈশ্বৰ ৰজা হয়, গোটেই পৃথিৱীৰ ৰজা, স্বৰ্গৰো ৰজা হয়, ঈশ্বৰ হয়। হালেলুয়া। আন এনেকুৱা আৰু বেলেগ নাম নাই যাৰ নামত আমি পৰিত্ৰাণ পাবলৈ, যাৰ নামত আমি অনন্ত জীৱন পাওঁ, একমাত্ৰ যীশুখ্ৰীষ্টহে হয়। হালেলুয়া। সেইকাৰণে আমি জীয়াই থকালৈহে আমাৰ ধন লাগে, কাপোৰ লাগে, আহাৰ লাগে, সকলো সময়ত আমাক ধন সম্পত্তি লাগে জীয়াই থকাৰ সময়ত। কিন্তু এই সকলোবোৰ পৃথিৱীতে থাকি যাব, কিন্তু কেৱল আমাৰ আত্মাহে আৰু আত্মজগত কৰা কৰ্মবিলাকহে আমি লৈ যাব কাৰণে পাৰিম। সেইকাৰণে যদিও আমাৰ অভাৱ হয়, তেনেহ'লে আমি এই বাক্যৰে প্ৰাৰ্থনা কৰিব লাগে। কিয়নো ঈশ্বৰে আমাক সকলো সময়তে নিৰ্ভয়ে ৰাখোতা ঈশ্বৰ হয়, সকলো অভাৱৰ পৰা আমাক, সকলো লাজৰ পৰা আমাক উঠাওতা ঈশ্বৰ হয়। কিয়নো তেওঁৱে আমাৰ অভাৱবোৰ ল'লে ক্ৰুচত, আমাৰ লাজবোৰ তেওঁৱে ল'লে, আমাৰ সকলো যিমানবিলাক নাটনিবিলাক আছিলে সকলোবোৰ তেওঁ ল'লে। তেওঁ দুখীয়া ঘৰত জন্ম ল'লে, তেওঁ গৰু গোহালিত জন্ম ল'লে, তেওঁৰ কাৰণে থাকিবলৈ জাগা নাছিলে, ঠাই নাছিলে, ঘৰতে তেওঁক আশ্ৰয় দিয়া হ'ল, দুখীয়া ঘৰত। কিয়? যাতে আমি ধনী ঘৰত, ভাল অৱস্থাত আমি থাকিবলৈ পাওঁ। তাৰ কাৰণে আমাৰ প্ৰভু যীশু নিজে ৰজা হয়, তেওঁ দুখীয়া ঘৰত মানৱ জাতিৰ ৰূপে মাংসত তেওঁ জন্মিলে। হালেলুয়া। আমাৰ সকলো কষ্টবিলাক তেওঁ ল'লে, তেনেহ'লে আমি কিয় বেজাৰ কৰি থাকিব লাগে, কিয় আমি ব্যাকুল হৈ থাকিব লাগে? কিয়নো আমাৰ ঈশ্বৰে আমাৰ কাৰণে সকলোবোৰ দিব। সেইকাৰণে ইয়াতে খ্ৰীষ্টীয় জীৱনত আমাৰ এনেকুৱা সকলো পৰিস্থিতি আহিব পাৰে। সেইকাৰণে আত্মাই এই বাক্যৰ যোগেৰে আমাক শিকাব খুজিছে যে আমাৰ ঈশ্বৰে নথকাটো থকা আৰু যিটো বস্তুটো আমি আশা কৰা নাই, দেখা নাই, সেইটো আমাক যোগাই দিয়া এটা ঈশ্বৰ হয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আজিৰ দিনত প্ৰাৰ্থনা কৰিম আমি যাতে আমাৰ অভাৱবিলাক ঈশ্বৰে দিয়ে। আমাৰ অভাৱত যিমানবিলাক আমাৰ লাগতিয়াল বস্তুবিলাক আছে, আমাৰ এই প্ৰয়োজনীয় যিমান বস্তুবিলাক আছে যাতে ঈশ্বৰে দিয়ে। আৰু
আমি যাতে তেওঁক যাচনা কৰিব পাৰোঁ যীশুৰ নামত। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। তুমি যে নিজ ধন অনুসাৰে প্ৰভু যীশুখ্ৰীষ্টত আমাক সকলো প্ৰতাপেৰে আমাক দিবা আৰু দিলা বুলি বিশ্বাস কৰোঁ প্ৰভু। আৰু এই সময়ত যিসকলে খ্ৰীষ্ট বিশ্বাসীসকলে দৰিদ্ৰ হৈ আছে, তেওঁবিলাককো প্ৰভু যোগাই দিয়া। যিবিলাকে তোমাৰ পৰিচৰ্যা কৰিছে, তেওঁবিলাকৰ যাতে পৰিচৰ্যা কৰিবলৈ কোনো অসুবিধা নহয়, তেওঁলোকক তুমি সকলো পিনৰ পৰা টকা পইচাবিলাক যোগাই দিবা, অভাৱত নেপেলাবা প্ৰভু। ধন্যবাদ দিওঁ, তুমি আমাৰ প্ৰাৰ্থনাবিলাক শুনা আৰু গ্ৰহণ কৰা, তাৰ কাৰণে ধন্যবাদ দিওঁ। আজিৰ দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।